আপুনি চাই আছে DY365 ডিজিটেল মাত্ৰ 2টা দিন আছে আপোনাৰ হাতত 2টা দিনৰ ভিতৰতে আপুনি মাটিবাৰী সম্বন্ধীয় যি কাম আছে সকলোখিনি শেষ কৰক কাৰণ 2টা দিনেই হৈছে আপোনাৰ অন্তিম সময় 31 ডিসেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব এই কাম মিছন বসুন্ধৰাত আপুনি আবেদন কৰিবলৈ কি কৰিব লাগিব জনাইছো হবে মাত্ৰ 2টা দিনৰ ভিতৰত শেষ কৰক আপোনাৰ মাটিবাৰীৰ কাম আৰু মিছন বসুন্ধৰাত আবেদন কৰিবলৈ 31 ডিসেম্বৰ অন্তিম তাৰিখ 31 ডিসেম্বৰৰ পূৰ্বে আবেদন কৰি লাভ কৰক মাটিৰ ম্যাদী পট্টা যিকোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ মাটিৰ বাবে কৰিব পাৰিব আবেদন নামঘৰ শিক্ষানুষ্ঠান আদি ভিন্ন অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন মিছন বসুন্ধৰাত আবেদন কৰিলে লাভ কৰিব সামাজিক অনুষ্ঠানৰ মাটিৰ ম্যাদী পট্টা মাত্ৰ 2টা দিন আছে আপোনাৰ হাতত গতিকে শীঘ্ৰেই এই মাটিবাৰীৰ যি সম্বন্ধীয় কাম আছে সকলোখিনি শেষ কৰক মিছন বসুন্ধৰাত আবেদন কৰিবলৈ 31 ডিসেম্বৰ আপোনাৰ হাতত আছে অন্তিম তাৰিখ 31 ডিসেম্বৰৰ পূৰ্বে আবেদন কৰি লাভ কৰক মাটিৰ ম্যাদী পট্টা যিকোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ মাটিৰ বাবে আপুনি আবেদন কৰিব পাৰিব নামঘৰ শিক্ষানুষ্ঠান আদি ভিন্ন অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন মিছন বসুন্ধৰাত আবেদন কৰিলে লাভ কৰিব সামাজিক অনুষ্ঠানৰ মাটিৰ ম্যাদী পট্টা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যদি আপোনাৰ মাটিবাৰী সম্বন্ধীয় কিবা কাম আছে মাত্ৰ 2টা দিন আছে আপোনাৰ হাতত গতিকে শীঘ্ৰেই সেই কাম সমাপ্ত কৰক 31 ডিসেম্বৰ অন্তিম তাৰিখ যিকোনো ধৰণৰ সামাজিক অনুষ্ঠানৰ মাটিৰ বাবে আপুনি আবেদন কৰিব পাৰিব 31 ডিসেম্বৰৰ পূৰ্বে আপুনি আবেদন কৰি লাভ কৰিব মাটিৰ ম্যাদী পট্টা নামঘৰ শিক্ষানুষ্ঠান আদি ভিন্ন অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন মিছন বসুন্ধৰাত আবেদন কৰিলে আপুনি সামাজিক অনুষ্ঠানৰ মাটিৰ ম্যাদী পট্টা লাভ কৰিব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে জনাইছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ অহা 31 ডিসেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছো যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ ক্লাবসমূহ সাংস্কৃতিক অনুষ্ঠানসমূহ আমাৰ মন্দিৰসমূহ নামঘৰসমূহ এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলো যে লগে লগে পঞ্জীয়ন নম্বৰটোও নালাগে যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম য'ত নেকি প্ৰায় 8-9 মাহ সময় লাগিব এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল তাকো আমি বৰ্তমান সেই ব্যৱস্থাও আমি স্থগিত কৰিছো এটা পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছো আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছো মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিসেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম